আজি আমি অতিষ্ঠ হৈ গোটেই যোৱা ৰাতি আমাৰ সভাপতি মহোদয় মই আৰু আমাৰ যিবিলাক শীৰ্ষ নেতা আছে চবেই ৰাতি শুব পৰা নাই। এইকেইদিন এনেকুৱা ধৰণৰ হৈছে যে পুলিচ বাহিনীয়ে গোটেই অসমতে কেইখনমান ডিষ্ট্ৰিক্টত বেছিকৈ হৈছে তেওঁলোকৰ বিজেপি দলৰ MLA সকলৰ নেতৃত্বত আৰু পুলিচক থানাবিলাকক সন্মুখত ৰাখি পেলাই থানাবিলাকৰ পুলিচে গৈ পেলাই ৰাতি আমাৰ যিবিলাক প্ৰাৰ্থী আছে গোটেই অসমৰে বিশেষকৈ যিবিলাক সংখ্যালঘু অধ্যুষিত এলেকাৰ বাহিৰত থকা যিবিলাক আমাৰ কেণ্ডিডেট আছে যেনে মোৰ নগাঁও ডিষ্ট্ৰিক্টৰ ৰহা সমষ্টি বৰহমপুৰ সমষ্টি এনেকুৱা ধৰণৰ সমষ্টি জাগিৰোড সমষ্টি এনেকুৱা সমষ্টিবিলাকত যেতিয়া আমাৰ কেণ্ডিডেট জিলা পৰিষদৰ কেণ্ডিডেট বা আঞ্চলিক পঞ্চায়তৰ মেম্বাৰৰ কেণ্ডিডেট বুলি তেওঁলোকে গম পালে লগে লগে পুলিচৰ থানাত গৈ পেলাই কিছুমান মানুহ ধৰি আনে বজাৰৰ পৰা বনাই পেলাই FIR লিখাই লয় যে আমাৰ কেণ্ডিডেটৰ হয় মহিলা হ'লে তেওঁৰ প্ৰতি তেওঁৰ হাজবেণ্ডৰ এগেইনষ্ট লিখায় আৰু কিছুমান অবিশ্বাস্য অভিযোগ আনি পেলাই কি কৰে পুলিচে ৰাতি গৈ ঘৰ ৰেইড কৰে আমাৰ মানুহবিলাকক এৰেষ্ট কৰে যদি এগৰাকী মহিলা প্ৰাৰ্থী বিশেষকৈ মহিলা প্ৰাৰ্থীৰ গিৰিয়েকজনক তেনেকৈ ধৰি আনিব পৰিয়ালৰ মানুহক ক্ল'জ ৰিলেটিভক ধৰি আনিব থানাত বহাই পেলাই ধমকি দিব বিভিন্নভাৱে মানসিক অশান্তি মানসিক হাৰাশাস্তি ভয় খুৱায় কাৰণ হিমন্ত বিশ্ব শৰ্মাই ভয় খাইছে যে যদি তেওঁ হিন্দু কৰি থাকোঁতে হিন্দু এলেকাত তেওঁৰ যিটো জনপ্ৰিয়তা দুৰ্নীতি ভ্ৰষ্টাচাৰ চিণ্ডিকেটৰ কাৰণে হ্ৰাস পাইছে আৰু সভাপতি তেওঁ দলৰ সভাপতিজনে তেওঁৰ বিৰুদ্ধে ইতিমধ্যে মুকলি বিদ্ৰোহ ঘোষণা কৰিছে যে তেওঁ এতিয়া চলে বোলে কৌশলে পুলিচক ব্যৱহাৰ কৰি ইলেকশ্যনত আমাৰ প্ৰাৰ্থীক ভয় ভাবুকি কৰি পেলাই যিটো সন্ত্ৰাস সৃষ্টি কৰিছে সেইটো আমি অসম পুলিচক কৈছোঁ আৰু অসম পুলিচে যি ধৰণে আমাক কথা দিছে সেইধৰণে ব্যৱস্থা ল'লে আমি ভাল পাম অন্যথা বিকল্প গণতান্ত্ৰিক কাৰ্যসূচী বাদে আমাৰ কোনো বেলেগ ৰাস্তা নাই।